চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথাৰ সমাধান কওঁ। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ সাপ্তাহিক মকৰ ৰাশিৰ ফলাফল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2025 চনৰ 10 মাৰ্চৰ পৰা 16 মাৰ্চৰ সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাৰসকলৰ বাবে সময়ে সুফল লৈ আহিছে। আপোনাৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু জীৱনৰ বাধাবোৰ যেন আঁতৰি যাব। এই সপ্তাহত জীৱনত চলি থকা উত্থান পতনে আপোনাৰ খং উঠিব পাৰে, যাৰ বাবে আপুনি মূৰৰ বিষ অনুভৱ কৰিব আৰু ঘৰৰ ল'ৰা ছোৱালীৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে আপুনি খং কৰা দেখা যাব। এনে পৰিস্থিতিত আপোনাৰ স্বভাৱত ইতিবাচকতা আনিব, নহ'লে ল'ৰা ছোৱালীৰ সৈতে আপোনাৰ সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কোনো ধৰণৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে। যদিও এই সময়ত আপুনি বেংক বা আন কোনো প্ৰতিষ্ঠানৰ পৰা ঋণ ল'ব পাৰিব, কিন্তু টকাৰ লগত জড়িত যিকোনো লেনদেন কৰাৰ সময়ত আপুনি আৰম্ভণিৰে পৰা অতি সাৱধান হ'ব লাগিব। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি পঞ্চম স্থানত উপস্থিত থকাৰ বাবে এই সপ্তাহে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব, যাৰ বাবে আপুনি আপোনাৰ সমগ্ৰ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান বা কোনো আত্মীয়ৰ ঠাইৰ আপুনি ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই সপ্তাহত আপোনাৰ পথত অহা বহুতো নতুন অফাৰ আপোনাৰ বাবে অতি আকৰ্ষণীয় হ'ব পাৰে, কিন্তু আপুনি এইটো বুজিব লাগিব যে আৱেগৰ বাবে যিকোনো খৰখেদাকৈ সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম নহয়, বৰঞ্চ মূৰ্খামিৰে কাম আহে। এই সপ্তাহত আপোনাৰ গুৰুত্বসকলৰ জ্ঞানৰ সুবিধা লৈ তেওঁলোকৰ সহায় আৰু সমৰ্থন লোৱাটো একেবাৰেই কণ্ঠাবোধ নকৰিব, কাৰণ এই সময়ছোৱাত তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাই আপোনাক বিষয়বোৰ বুজিবলৈ সহায় কৰিব, যাৰ বাবে আপুনি ভৱিষ্যতৰ প্ৰতিটো পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। প্ৰিয় দৰ্শক, আমি যদি কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, এই সপ্তাহত আপোনাৰ কেৰিয়াৰত স্থিৰতা থাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ লোৱা হ'ব আৰু আপুনি হয়তো কাৰ্যালয়ত এটা ডাঙৰ দায়িত্ব পাব, যাৰ সফল নিষ্কাশনে অগ্ৰগতিৰ বাট মুকলি কৰিব। ব্যৱসায়ত নতুন অংশীদাৰৰ লগত সাৱধান হওক আৰু যিকোনো চুক্তি সম্পূৰ্ণৰূপে বুজি পোৱাৰ পিছতে কৰক। প্ৰিয় দৰ্শক, আমি যদি পাৰিবাৰিক জীৱন যদি আমি চাওঁ, পৰিয়ালত সুখৰ পৰিৱেশ থাকিব, সদস্যসকলৰ মাজত মৰম আৰু সন্মানৰ অনুভূতি থাকিব। অভিজ্ঞ বা গুৰু সদৃশ ব্যক্তিৰ দিহা পৰামৰ্শত আপুনি বৃহৎ সফলতা লাভ কৰিব পাৰে। আপোনাৰ বা আপোনাৰ সন্তানৰ বাবে এক দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা আছে, যিটো ভৱিষ্যতে লাভজনক হ'ব। স্বাস্থ্য যদি আমি চাওঁ, স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো স্বাভাৱিক হ'ব, কিন্তু কৰ্মৰ চাপত মানসিক অৱসাদ হ'ব পাৰে। পৰ্যাপ্ত জিৰণি লওক আৰু নিয়মীয়া ব্যায়ামৰ দৈনন্দিন কামত অন্তৰ্ভুক্ত কৰক। সুষম খাদ্য খোৱাৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ কাৰণে কিছুমান সাৱধানতা আপুনি বজাই ৰাখিব লাগিব, যেনে ধৰি লওক বিত্তীয় বিষয়ত আপুনি সাৱধান হওক আৰু ডাঙৰ বিনিয়োগৰ পৰা আপুনি আঁতৰি থাকক। পৰিয়ালৰ সদস্যৰ লগত আপুনি আলোচনাত খৰখেদা নকৰিব। স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিবলৈ নাপাহৰিব। সপ্তাহৰ শেষত আপুনি নতুন সুযোগ পাব আৰু যদিও কৰ্মৰ চাপ বেছি হ'ব, আপুনি কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব। আধ্যাত্মিক প্ৰতি আপুনি প্ৰৱণতা থাকিব আৰু যিয়ে ইতিবাচক শক্তি আপোনাৰ কঢ়িয়াই আনিব। আপোনাৰ মুঠৰ ওপৰত এই সপ্তাহে যদি আমি চোৱা হয়, মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে সফলতা আৰু সন্তোষজনক ফলাফল কঢ়িয়াই আনিছে। আৰু প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।